পাইলে তেবেই তাৰ হুৱে গতি যি কালত পুৰুষেই থাকয় নিদ্ৰা যায় তোমাৰ আশাই বিষয়ত চেষ্টা নাই। অৰ্জুনে কৈছে যে যিজন পুৰুষে তোমাক ভাবিলে তোমাক চিন্তা কৰিলে আৰু গতি পায়, বেলেগ ভাৱ নকৰি পেলাই এই ঘুমটিত থকা মানুহটোৰ কেতিয়াও চিন্তা নকৰে, ঈশ্বৰ কৰি পেলাই ঘুমাই আছে এতিয়া তোমাক কিয় নাপায়, ঘুমটিৰ পৰা উঠি পেলাই আকৌ মায়া মোহৰ লাগি যায়। আয়ে সিজনৰ কেনে কৃষ্ণ নহয় মুকুতি নিদ্ৰা এৰি নানা বিষয়ত হুৱে ৰাম। সেই ঘুমটিত তোমাক ভাবি পেলাই শুই থকা মানুহটো মুক্তি পাব লাগিছে, আকৌ উঠি কি চিধাই আকৌ ৰাতিপুৱা হাল বাব যাব লাগে, গৰু চৰিব যাব আৰু মহাপ্ৰলয় হোৱাই যি কালত তোমাৰ হোৱাই লীন সমস্ত জগত। আৰু তুমি কৈছ যেতিয়া মহাপ্ৰলয় হয় কোনো জীৱ বাহিৰত নাথাকে, তোমাৰ গৰ্ভত সোমাই থাকে। আয়ে স্বভাৱত পুনুদিনী গুণে হুৱে সম বিষয় এৰি ইন্দ্ৰিয় হুৱে উপাসম। তেতিয়াতো বিষয় বাসনা নাই, স্বভাৱ দূৰ হৈ গ'ল, তোমাৰ গৰ্ভত সোমোৱাৰ লগে লগে এটা হৈ থাকিলোঁ, সেই মানুহটো আকৌ দুখে কিয় পায়? অৰ্জুনৰ প্ৰশ্ন। হে ৰাম তব অংশ জীৱ যত আত্মা সবাহাৰ তবে কেনে সিটো জীৱেই নতৰে সংসাৰ। তোমাৰ অংশৰে জীৱ, তুমিয়ে সেই জীৱৰ মূল বুলি কৈছা পৰমাত্মা। যদি তোমাৰ গৰ্ভতে থাকিল সিটো তোমাৰ লগত থাকি শেষ হৈছে হ'ল যদি সি তৰি যাব লাগিছিল, সি আকৌ কিয় নতৰে, কিয় ভাল ভাত নাপায়? হে কৃষ্ণই বোলে জীৱ অংশ জগতে প্ৰসিদ্ধ হে অবিদ্যায় মোহিত অহংকাৰে হুৱে কৃষ্ণই কৈছে জীৱটো মোৰ অংশৰে জীৱ, মই পৰমাত্মা, জীৱত মই মোৰ অংশৰ, কিন্তু এই যে সাংসাৰিক জীৱনত বেটা বেটি তিৰি চলি এইবিলাক লৈ পেলাই মোহ যায়, মোৰ নাম ল'বা ভুলতো একবাৰ নাহে। মোত যিটো লয় হুৱে সেই তাৰ কথা ভিন্ন সকামী সংঘাতী প্ৰকৃতিত হুৱে লীন। মোক ভাবি ভাবি যিজনে মুক্তি পাব সি আৰু কৰি যাব, তাৰ আৰু হেৰি নাই। আৰু যিজনে সকামী আশাবাদী সেইবিলাকে জন্ম কৰি থাকিব লাগিব, মৰি থাকিব লাগিব। হে অবিদ্যায় মোহিত যত চৰাচৰ সবে গুছে থাকে তাৰ বাসনা কৰ্ম। অবিদ্যা অজ্ঞানতাই ঢাকি পেলাই তাৰ যিটো আশা, এই সাংসাৰিক জীৱনৰ আশা যদি যায়, মোৰ নামৰ আশা কেতিয়াও নাহি পেলাই তাৰ কি হয়, সংসাৰত এই উল্টা পাল্টা হয়। চাহ গৰম কৰা নাই যে পাছত দিবি দে।